আমি জইন কৰাৰ পিছতে আমি দায়িত্ব লোৱাৰ পিছতে আমি বিভিন্ন ঠাইত আমি নিজে গ'লোঁ পাৰ্চনেলি বহুত ঠাইত আমি নিজে ভিজিট কৰিলোঁ অতি আচৰিত যে তেজপুৰত অনুমতিবিহীনভাৱে বিশেষকৈ ভিতৰ খুঁটি জামুগুৰিৰ ৰাস্তা ফালে আৰু ব্ৰিজৰ ফালে যোৱা ৰাস্তাত পেট্ৰল ডিপু পৰ্যন্ত চলি আছে উইদাউট পাৰ্মিশ্যন আমাৰ কোনো পাৰ্মিশ্যন নাই ডেভেলপমেণ্ট অথৰিটিৰ কোনো পাৰ্মিশ্যন নাই সেয়া অৰিজিনেলি বাওতলি আছিলে বাওতলি পুতি বিঘাই বিঘাই মাটি বাওতলি পুতি তাতে যি ব্যৱসায় চলি আছে তাত কোনো পাৰ্মিশ্যন নাই আমি দায়িত্ব লোৱাৰ লগে লগে আমি চাৰ্কুল অফিচাৰৰ সহায় কিমান পাইছোঁ নাপাইছোঁ নাজানো কিন্তু আমি নিজে বহি নাথাকি আমাক যিহেতু ৰেভিনিউ আহিলে আমাৰ ইয়াতে অফিচ চলিব গতিকে আমি যেহেতু গম পালোঁ যে বৃহৎ বৃহৎ গোডাউন আছে বা জামুগুৰিৰ ৰাস্তাত বৃহৎ বৃহৎ গোডাউন আছে ফেক্টৰী আছে তেওঁলোকে কোনো অনুমতি লোৱা নাই আমি পাৰ্চনেলি এবাৰ দুবাৰ ভিজিট কৰিছোঁ তাৰপিছতো তেওঁলোকে অহা নাই এই আহিম কৰি পেলাই ইতিমধ্যে মোৰ দুমাহ পাৰ হৈ গ'ল পৰহি দিনা নাই তেওঁলোকে আমি কোনোমতে তেওঁলোকক ৰেহাই নিদিওঁ তেওঁলোকক আমি নটিচ দিছোঁ পাৰ্চনেল ভিজিট কৰিছোঁ ছেকেণ্ড টাইম নটিচ দিছোঁ তথাপি তেওঁলোকে কাৰ মানে সাহসত তেওঁলোকে মানে আমাৰ অফিচলৈ এতিয়া অহা নাই তাৰ ভিতৰত একেবাৰে শেহতীয়াকৈ পেট্ৰল ডিপুৰ মালিকসকলে সঁহাৰি জনাইছে আৰু আমাৰ মন পচন্দ এটা গ্ৰুপ আছে তেওঁলোকে আমাৰ ওচৰলৈ আহিছে বম ডাঙৰ মানে এটা আছে তেওঁলোকে পাৰ্মিশ্যন নাছিলে বহুতে অনুমতি লোৱা নাই গতিকে আমি এইটোৱে ভাবিছোঁ যে আমাক তাৰ কাৰণে পেনাল্টি হ'লে কি হ'ব আমাৰ তেজপুৰ ডেভেলপমেণ্ট অথৰিটিৰ ৰেভিনিউ যথেষ্ট বাঢ়িব সেই টকা হ'লে আমাৰ মনত এটা প্লেন আছে যে আমাৰ নিজৰ কোনো গাড়ী নাই একো নাই আমি সকলো বস্তু মানে হায়াৰ কৰিব লাগে মিউনিচিপালিটিক সহায় কৰিব লাগে আজি বিভিন্ন ঠাইত মানে নলা নৰ্দমা বন্ধ হৈ আছে জাবৰ বন্ধ হৈ আছে জাবৰ পৰি পেলাই সেইবিলাক গোটাই পেলাই আনিবৰ কাৰণে নিজৰ যিহেতু গাড়ী নাই আমাৰ এটা ইচ্ছা আছে যে বৰ্ডত আমি এই কথা উত্থাপন কৰিম যদি আমি ভাল ৰেভিনিউ পাওঁ তেতিয়াহ'লে এখন সৰুকৈ টিপাৰ নহয় ৰেভিনিউ পাব ঠিকে আছে কিন্তু অনুমতিবিহীনভাৱে ব্যৱসায় প্ৰতিষ্ঠান যোনে গৃহ নিৰ্মাণ কৰিছে তাৰ ওপৰত আপোনালোকে কি ব্যৱস্থা আমাৰ চৰকাৰী নিয়ম মতে ফাইন ইম্প'জ কৰিছোঁ আমি তেওঁলোকক ক্লিয়াৰ কাট কথা কৈছোঁ যে আপোনালোকৰ ওপৰত ইমানখিনি ফাইন আমি ইম্প'জ কৰিম আপোনালোকে ইমিডিয়েটলি কাগজ পত্ৰ সকলো জমা দিয়ক চাৰ্কুল অফিচাৰকো আমি কৈছোঁ যে আপোনালোকৰ চকুৰ ইমানখিনি মানুহৰ আগত তেওঁলোকে মানে শালিতলি বাওতলি পুতি পেলাই কেনেকৈ ব্যৱসায় কৰি আছে তেওঁলোক এতিয়া কেইজনমান তাৰ ভিতৰতে আহিছে কেইজন মানে এতিয়াও অহা নাই আমি ফাইন ইম্প'জ কৰিম সেই ফাইন আমাক দিবই লাগিব আমি যদি তেওঁলোকে আমাক যদি সেই মানে সঁহাৰি নজনায় তেতিয়াহ'লে আইনৰ ব্যৱস্থা লাগিব আমি ইতিমধ্যে আমি আমাৰ বৰ্তমান আগৰ ডিচিও জানিছিলে তেখেতে কৈছে যে নাই আপোনালোকক কঠোৰ ব্যৱস্থা ল'ম তাত কোনো ধৰণৰ কম্প্ৰমাইজ নাই কোনো ধৰণৰ কম্প্ৰমাইজ আমি নকৰোঁ ইতিমধ্যে কালি আপোনালোকে গম পাব যোৱাকালি আমাৰ এখন বৰ ধুনীয়া কথা এটা হৈছে যে আমাৰ ৱাটাৰ বডি মানে এটা মানে কনজাৰ্ভেশ্যন তেজপুৰৰ বৰ্তমান যি মানে য'ত জলাশয় আছে ডাঙৰ পুখুৰী আছে সেই পুখুৰীবিলাক আৰু বহুত মাটি বিক্ৰী কৰি পেলাই মাটি পেলাই তেওঁলোকে মানে মাটি পেলাই দিয়ে ঘৰ মানে মাটিটো আপডেট কৰি লয় খালীতলি গৈ পেলাই মানে বাৰী শ্ৰেণী হৈ যায় বাৰী শ্ৰেণী হোৱাৰ লগে লগে আমি বিপদত পৰোঁ আমি মানে দিব লগা হয় পাৰ্মিশ্যন দিব লগা হয় কেইবাজনো বিশিষ্ট মানুহ ইয়াতে সবেই জানে যে তেওঁলোকে হাজাৰ হাজাৰ বিঘা মাটি কিনি পেলাই এই ব্যৱসায় কৰি আছে তাৰ লগত অতি দুখেৰে জনাওঁ যে আমাৰ থলুৱা মানুহ জড়িত হৈ আছে যাৰ ফলত আমাৰ বহুত অসুবিধা হয় কেতিয়াবা আমি তেখেতসকলক কৈছোঁ যে তেজপুৰখন আপোনালোকে ইতিমধ্যে দেখিছে যে গুৱাহাটী হৈ গ'ল তাৰ কাৰণে আমি জইন কৰাৰ পিছৰ পৰা আমি দায়িত্ব লোৱাৰ পিছৰ পৰা কৃত্ৰিম বানৰ বিভিন্ন জেগাত হৈছে এতিয়া মানে আমি মাষ্টাৰ প্লেন কৰিবৰ কাৰণে বৰ দীঘলীয়া সময় লাগিব গতিকে আমি ইতিমধ্যে আউটচোৰ্চৰ ইঞ্জিনিয়াৰ লগাই টাউন প্লেনিঙৰ ইঞ্জিনিয়াৰ আৰু বাহিৰৰ দুজন ইঞ্জিনিয়াৰক লগাই পেলাই আমি মেপ কালেক্ট কৰি পেলাই আমি কৈছোঁ যে 22 ছেপ্টেম্বৰ আমি অন্ততঃ 4-5টা মেজৰ যদি নলা কানেক্টিং যিটো নেকি পানী ব্ৰহ্মপুত্ৰলৈ গুচি যায় আমি যদি সেইকেইটা কাম কৰিব পাৰোঁ এটলিষ্ট তেজপুৰ কিছু বাচিব আদাৰৱাইজ তেজপুৰ কিন্তু ভয়ানক অৱস্থা হৈ আছে আমি নিজে
পুঠিখাটি এৰিয়াত গৈ পেলাই মোৰ চকু কপালত উঠিল। পুঠিখাটিত পথাৰত নামি বোকাত নামি মই আৰু লগত আমাৰ অফিচৰ কেইবাজনো মানুহ গৈ পেলাই যি দৃশ্য দেখি আহিলোঁ, তাৰ পথাৰৰ মাজত আপোনাৰ ডাঙৰ ডাঙৰ আপোনাৰ আছে, আপোনাৰ কি কয় ৱাল দি মাৰিছে। শালিতলিত নিয়মত ৱালে মাৰিব নোৱাৰে, পাৰ্মিশ্যনবিহীন। আৰু বিশিষ্ট কিছুমান শিক্ষা দীক্ষা থকা মানুহো এই ভাইলেশ্যন আছে। তেওঁলোকে শালিতলিৰ মানে পাৰ্মিশ্যন নোহোৱাকৈ ৱাল মাৰিছে। আমি তেওঁলোকক ভাঙিবলৈ কৰিছোঁ। ভাঙিলেও তেওঁলোকে মানে কিছুমান ইনফ্লুৱেঞ্চ কৰাব বিচাৰে, মোক ইজনক দি ফোন কৰাই, সিজনক দি ফোন কৰাই। এতিয়া মই কোনো ধৰণৰ কাৰো কথা নুশুনো। গতিকে মোৰ অকণমান মানে ক'বলৈ গ'লে তেজপুৰত মানে অকণমান অসুবিধাও হৈছে। হয়তো কোনোবা এটা চেনেলত আমাৰ এগেইনষ্টে বাজিছেও, যে অতি বেয়াকৈ মানে কেতিয়াবা কৈছে, মনত তেতিয়া দুখ লাগে যে আমি তেজপুৰৰ কাৰণে ভাবিছোঁ যে তেজপুৰখন মই থকালৈকে অন্তত মই যিমান দিন থাকোঁ, 5 বছৰ থাকোঁ নাথাকোঁ, কিন্তু আমি মানে যাতে এটা নিষ্ঠাৰে কাম কৰিব পাৰোঁ, সততাৰে কাম কৰিব পাৰোঁ, মই এই বিশ্বাস লৈ কামত আগবাঢ়িছোঁ। আপোনালোকক ধন্যবাদ, DYTC-ভাৱে এইখিনি সুযোগ দিয়াৰ দুআষাৰ ক'বৰ বাবে ধন্যবাদ জনাইছোঁ।